নমস্কাৰ। আজি মোৰ ভাওনা আছে ঢকুৱাখানাৰ সোণাৰী চাপৰিৰ বাঁহপৰা গাঁৱৰ ১ নং হৰি মন্দিৰত। মই এতিয়া তালৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোকে চাই থাকিব মই কেনেকৈ ওলাইছোঁ, কি পিন্ধিছোঁ সেইবোৰ আপোনালোকক দেখাই থাকিম আৰু কেনেকৈ মেকআপ কৰিছোঁ সেইবোৰ চাই থাকিব। এয়া হাতত বেগ চেগ লৈ পিনি ভাওনালৈ বুলি ওলালোঁ। মায়ে কৈছে ভালকৈ যাবি দেই। মই কৈছোঁ হ'ব। আমি সোণাৰী চাপৰিলৈ আহি পালোঁ। এতিয়া চাহ দিছে, চাহ খাইছোঁ আৰু এয়া ডিম্বদা মোৰ লগত আহিছে। আজিৰ ভাওনাৰ নাটখনৰ নাম হৈছে সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গোদ্ধাৰ। আজি মোৰ লগত আহিছে এয়া ডিম্বদা আৰু মৃদুল, দুয়োটাই মোৰ লগত আহিছে। এইফালে পুত্ৰ মেকআপ কৰিব লৈছে। কি নাম আপোনাৰ কৈ দিয়কচোন? পিকু বৰা, যোৰহাটৰ ন? মেকআপ কৰক। ৰাইজ, এতিয়া ময়ো মেকআপ কৰিম আৰু এয়া চাওক চবেই মেকআপত বহি আছে আৰু এইফালে আছে ডিম্বদা আৰু মৃদুল আৰু এয়া ময়ো মেকআপত বহিছোঁ। আৰু আজিৰ মোৰ চৰিত্ৰটোৰ নাম হৈছে ইন্দ্ৰাণী শচী। শচী কোন জানেনে? সৰগৰ ৰাণী, ইন্দ্ৰৰ পত্নী। আৰু এয়া চাওক মোৰ মেকআপ হৈ গ'ল। মোক কেনেকুৱা লাগিছে বাৰু? আকৌ ভূতৰ নিচিনা লাগিছে নি? কমেণ্ট কৰিব দেই। আৰু এয়া চাওক মোৰ ফাইনেল লুক।